চাওক আপোনালোক সকলো অৱগত যে বিজেপি চৰকাৰে জাতি মাটি বেটিৰ কথা কৈ কিন্তু প্ৰতি নিৰ্বাচনৰ আগতে ভোট বিচাৰিবলৈ যায় কিন্তু আমি দেখা পাই আমাৰ অসমতে হেয়া লাগিলে বৰাক হোক হেয়া লাগিলে উজনি অসম হোক হেয়া লাগিলে নামনি অসম হোক হেয়া লাগিলে মিডিল অসম হোক কত কিন্তু মাইকী মানুহ আৰু ছোৱালী মানুহবিলাক কিন্তু সেফ নহয় তেখেতে ডাঙৰ ডাঙৰ মাত মাতে আজিৰ পৰা কেইদিনমান আগতে জোশিতা দাস যোন কৰ্মৰত আছিলে বংগাইগাঁও জুনিয়ৰ ইঞ্জিনিয়াৰ পূৰ্ত বিভাগত তেওঁ আমি দেখা পাইছো সুইসাইড কৰিব লগা হৈছে কিয়ৰ কাৰণে সুইসাইড কৰিব লগা হৈছে তাৰ সিনিয়ৰ অফিচাৰে তাক প্ৰেছাৰ দিছে এই কাৰণত তেওঁ সুইসাইড কৰিব লগা হৈছে আমি জানিব পৰা মতে কিন্তু আমি এইটো ভাবিছো যে এনেকুৱা কি প্ৰেছাৰ দিলে যে মাইকী মানুহজনক সুইসাইড কৰিব লগা হ'ল আজি জাতি মাটি বেটিৰ কথা কোৱা বিজেপি চৰকাৰে এতিয়ালৈকে এই চৰকাৰী বিষয়াৰ মৃত্যুৰ কাৰণৰ কাৰণে CBI তদন্ত কেলে নিদিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আনফালে জাতি মাটি বেটিৰ কথা কৈ থাকে বেটি বচাও বেটি পঢ়াৰ কথা কৈ থাকে আজি বেটি বাচিব নোৱাৰা হৈ গ'ল পঢ়িব কেনেকে আপোনালোকে কওক আজি আমাৰ ছোৱালীবিলাক আমাৰ ভনীবিলাক আজি আমাৰ সেফ নহয় এই চৰকাৰৰ আমলত এই ফেচিষ্ট চৰকাৰৰ আমলত তেখেতে ডাঙৰ ডাঙৰ মাত মাতে তেখেতে খালি কৈ থাকে যে আমি 33% চিট ওমেন্সৰ কাৰণে ৰিজাৰ্ভ কৰিছো আমি ওমেন্সকলৰ কাৰণে মানে বিভিন্ন মানে কাৰ্যসূচী হাতত কৰিছো কিন্তু আল্টিমেটলি আমি দেখা পাওঁ ট্ৰামৰ বাছতকৈ আৰম্ভ কৰি মাইকী মানুহবিলাক ছোৱালী মানুহবিলাক তেখেতৰ কৰ্মস্থলত সেফ নহয় আজি বৰ্তমানে আমি গোটেই অসমত আজি NSUI আমাৰ NSUI নৱনিযুক্ত সভাপতি কৌশিক কাশ্যপ ডাঙৰীয়াৰ নিৰ্দেশত আজি এইটো প্ৰতিবাদ চলি আছে আৰু আমাৰ প্ৰতিবাদত এইটোই কথা ফেচিষ্ট চৰকাৰে যে ডাঙৰ ডাঙৰ মাত মাতে তেখেতৰ যদি সাহস আছে তেখেতৰ যদি দম আছে তেনেহ'লে CBI তদন্তটো দি দিয়ক সেয়া আমি বিচাৰো দেখা গৈছে যে অসমত দুদিন পিছতে ছোৱালীৰ লগত এটা হেৰেছ হৈ থাকে আজি বঙাইগাঁৱত মানে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ PWত চাকৰি কৰে জোশিতা দাস নামৰ মোৰ বা এজনী তেখেতে PWত চাকৰি কৰে তেখেতৰ নিজৰ যোগ্যতা অনুসাৰে যে চাকৰিটো পাইছে তাৰপিছতো তেখেতৰ যে চিনিয়ৰবিলাক আছে চিনিয়ৰবিলাকে এনেকুৱা তেখেতক যে মেণ্টেলি হেৰেছ কৰিছে চিনিয়ৰবিলাক বঙাইগাঁও অফিচৰ পৰা ট্ৰান্সফাৰ হোৱাৰ পিছতো তেখেতক এনেকুৱা মেণ্টেলি হেৰেছ কৰিছে কি এনেকুৱা মেণ্টেলি হেৰেছমেণ্ট য'তে তেওঁ মানে নিজৰ জীৱনটো দিবলৈ তেওঁ বাধ্য হৈছে আমি আসাম চৰকাৰৰ কাষত এইটো অনুৰোধ কৰিছোঁ যদি তেখেতে কাবিল হয় যে এইটো CBI তদন্ত কৰি এইটোৰ পিছত ৰহস্যটো ওলোৱাৰ কাৰণে তেন্তে সিহঁতে কৰি চাওক আৰু আসাম চৰকাৰে কয় যে বেটি বচাও বেটি পঢ়াও নহয় সিহঁতে বেটি বচাই কেনে বেটি দবাই আছে তো আমি এইটোৱে ক'ম যে সিহঁতে CBI তদন্ত কৰক কৰি এইটোৰ পিছত ৰহস্যটো ওলাই দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 লগতে 7099017110 নম্বৰত